কিন্তু মিশ্রিত বুলি ক'ব পাৰি একে আখৰে ক'ব নোৱাৰি প্ৰথম কথা কৰ্মচাৰী সমাজৰ আমাৰ উদ্দেশ্যটো প্ৰথম তিনিটা উদ্দেশ্য আছিল যে কৰ্মচাৰী সমাজক আমি এই বিষয়ে জনোৱা তেওঁলোকক উপলব্ধি কৰোঁ হেতু আমি সাকসেসফুল আজি কোনো এজন কৰ্মচাৰী শিক্ষক বিষয়ে নাই যিজনে এনপিএছৰ বিখাক্ত পৰিৱেশটো তেওঁলোকক অনুধাৱন কৰা নাই দ্বিতীয় ক্ষেত্ৰত যে কৰ্মচাৰী সন্থা সংঘবিলাকক সক্ৰিয়কৰণ কৰা হেতুটো আমি দুই এটা সন্থাৰ বাহিৰে প্ৰায় সন্থা সংঘকে আমি সক্ৰিয় কৰিব পাৰিছো তৃতীয় কথা যে ৰাজনৈতিক ব্যক্তি আৰু সামাজিক যিসকল ব্যক্তি আছে সমাজৰ বুদ্ধিজীৱী আছে সাংবাদিক আছে তেওঁলোককো আমি জনাব পাৰিছো আৰু হেতু আমাৰ কাৰণে সাকসেসফুল এতিয়া কথাটো হৈছে কি ইতিবাচক ভূমিকা পোৱাৰ কাৰণে প্ৰথম আৰু প্ৰাইমাৰী হ'ব লাগে যে প্ৰশাসন গোষ্ঠী আমাক স্বীকাৰ কৰা তেওঁলোকৰ যেতিয়া সভা সমিতি বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া আমি কথা পাতিছিলো বা বিত্তমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছিলো তেওঁলোকে খুব আগ্ৰহেৰে আমাৰ কথা শুনিছিলে আমাৰ সমস্যাখিনি তেওঁলোকক অনুধাৱন কৰা বুলি আমি এতিয়া উপলব্ধি কৰিছো কিন্তু ইতিবাচক ফলাফল এটা পোৱাৰ কাৰণে তেওঁলোকে যি হিচাপত আগবাঢ়িব লাগিছিল সেই ক্ষেত্ৰত কিন্তু তেওঁলোকক যেন কোনোবাই ৰচিদি বান্ধি দিছে তেনেকুৱা কথা এটা কথাটো হৈছে আপোনালোকক আমি মানে আমাৰ শাসন ব্যৱস্থাত থকা ব্যক্তিসকলক আমি এই কাৰণে চৰকাৰৰ বাগজৰি দিও যে আপোনালোকে আমাৰ সভ্যতা সংস্কৃতি আৰু ৰাজ্যখনক আগুৱাই লৈ যাওক 5 বছৰৰ বাবে আৰু এই 5 বছৰৰ কামৰ যোগেদি অহা 500 বছৰৰ কাৰণে যাতে আমাৰ অসমখন আমাৰ ৰাজ্যখন আমাৰ শাসন ব্যৱস্থাটো অতি উত্তমৰ পৰা উত্তমলৈকে গৈ থাকে উত্তৰণৰ ওপৰতো উত্তৰণ হ'ব পাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে কিন্তু কথাটো হৈছে আপোনালোকৰ পৰা যদি এনেকুৱা আশা নকৰো আমি যে আমি কৰিব পৰা নাই যে যোৱা সময়ত কংগ্ৰেছেহে আনি দিছে বা কংগ্ৰেছে যদি কয় আমি কৰিব পৰা নাই যোৱা সময়ত অমুকেহে আমাৰ হেতু কথা আচলতে আপোনালোকৰ মুখত সমস্যাটো আহিলে ভাল নেদেখি কাৰণ আপোনালোকক পাৰিব কাৰণেহে আপোনালোকক দায়িত্ব দিছো আজি যেহেতু আপোনালোকক দায়িত্ব দিছো গতিকে আপোনালোকে আমাৰ যদি কথা নুশুনে আপোনালোকে ৰাজনৈতিক ব্যক্তিসকল প্ৰশাসন ব্যৱস্থাত থকা চৰকাৰ মানে চৰকাৰৰ 99% হৈছে কৰ্মচাৰী সমাজ আৰু তাতে 1% পলিটিচিয়ান সকল আৰু এই 1% আৰু 99%ৰ এটা সামঞ্জস্য থাকিব লাগে আমাৰ সমস্যা যদি আপোনালোকে নুশুনে আপোনালোকৰ অসুবিধা যদি আমি নুশুনো তেতিয়াহলে এই প্ৰশাসন ব্যৱস্থাটো কেনেকৈ আগবাঢ়ি যাব আৰু হেতুৰ কাৰণে মই ভাবো যে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এটা পৰিৱেশ ক্ৰিয়েট কৰিব লাগিব কাৰণ আমি সেই পৰিৱেশ ক্ৰিয়েট কৰাৰ কাৰণে যত যে মানে ইনগ্ৰেডিয়েন্টস দিব লাগে ৰ মেটেৰিয়েলস দিব লাগে আপোনালোকক দিলো কিন্তু আপোনালোকৰ পৰা সহাৰিয়ে নিৰ্ভৰ কৰিব অনাগত সময়ত আপোনালোকৰ প্ৰতি কৰ্মচাৰী সমাজৰ আস্থা থাকিব নে আপোনালোকৰ প্ৰতি কৰ্মচাৰীসকলৰ অনাস্থা থাকিব